মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 যিখন নতুন গণিত কিতাপখনৰ ৰেখা আৰু কোণ সেই কোণ পাঠটোৰ 25 নম্বৰ পৃষ্ঠাৰ পৰা মই বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে দিয়া আছে আমাক কোণ। আমি ক্লাছ 5ত পঢ়ি আহিছোঁ কোণ মানে হৈছে চুক। এতিয়া আমি এটা চিত্ৰ দেখিছোঁ, ইয়াত হৈছে এইটো হৈছে আমাৰ চুক বা কোণ। ইয়াতে আমি দেখিছোঁ OA, আমি ইয়াত পঢ়িছোঁ ৰশ্মি। OA এডাল হৈছে কি হ'ব আমাৰ ৰশ্মি। তাৰমানে এই দিশত আমাৰ এৰ পৰা আমি বহাই গৈছোঁ, এডাল হ'ল OA ৰশ্মি। তেনেকৈ ইয়াত হ'ল OB ৰশ্মি, এডাল হ'ল কিমান OB, এডাল হৈছে OB ৰশ্মি। এই ৰশ্মি দুডালে OA আৰু OB ৰশ্মি দুডালে O বিন্দুত লগ লাগিছে। এতিয়া এই বিন্দুটোক কওঁ আমি শীৰ্ষবিন্দু বা আদি বিন্দু বুলি কওঁ। যিটো বিন্দুত লগ লাগিছে এই বিন্দুটোত কোণৰ সৃষ্টি হৈছে। গতিকে আমি ইয়াত কিছু OA আৰু OB ৰশ্মিৰে এটা কোণ গঠন হৈছে আৰু এইটো O বিন্দুত লগ লাগিছে। গতিকে আমি ইয়াত লিখিছোঁ কোণ O, যিটো O বিন্দুত কোণটো গঠন হৈছে, গতিকে সেইটো লিখিছে আমাৰ AOB বুলি লিখিছে বা BOA, আৰু এইটো হৈ গ'ল কোণৰ চিনটো এইটো। সদায় যিটো শীৰ্ষবিন্দু, এই শীৰ্ষবিন্দুটো সদায় মাজত দেখে। গতিকে আমি AOB লিখিছে বা লিখিছে BOA। এতিয়া তোমালোকক কৰি চাওঁ অহা দিছে। তোমাৰ চৌপাশে চোৱাচোন, তাত বিভিন্ন আকৃতিৰে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতি দিয়া হৈছে। এখন ডাঠ কাগজৰ এইটো আকৃতি, চকীৰ আকৃতি, এখন গেটৰ আকৃতি, প্ৰৱেশদ্বাৰৰ আকৃতি। ইয়াত কৈছে কি, ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিহ্নিত কৰা। যদি ইয়াত চাওঁ, আমি এই ছবিটো চাওঁ, ইয়াত শীৰ্ষবিন্দু হৈ যাব, এইটো আমাৰ শীৰ্ষবিন্দু হ'ব। এইটো 1 2 3 এনেকৈ 4টা এইটো শীৰ্ষবিন্দু হ'ব। ইয়াত যেনেকৈ 5টা হ'ব, 6টা হ'ব। ইয়াত কোনবোৰ হ'ব, এইটো এটা কোণ হ'ব, ইয়াত এটা কোণ হ'ব, তেনেকৈ হ'ব। ইয়াত এইটো এটা কোণ হ'ব, এইটো কোণ হ'ব আমাৰ। ইয়াত তেনেকৈ এইটো কোণ হ'ব। তেনেকৈ চকীখনত ইয়াত এটা কোণ হৈছে, এইটো কোণ হৈছে, এইটো ইয়াত শীৰ্ষবিন্দু হ'ব, ইয়াতো শীৰ্ষবিন্দু হ'ব, এইটো কোণ হৈছে ইয়াত এইটো কোণ হৈছে এনেকৈ। তাৰপিছত এখন গেটখনত আমাৰ কোণ হ'ব পাৰে, এইটো আমাৰ এটা কোণ হ'ব পাৰে, এইডোখৰত এইটো শীৰ্ষবিন্দু, এইটো কোণ হ'ব পাৰে। তেনেকৈ এইটো কোণ হ'ব, এইটো শীৰ্ষবিন্দু হ'ব, ইয়াত তেনেকৈ আমাৰ শীৰ্ষবিন্দু হ'ব। তাৰপিছত কৈছে কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? ইয়াত দুটা চিত্ৰ দিছে, এখন বৰ্ড আৰু এখন চাইকেলৰ। ইয়াত কোন ক'ত আছে সুধিছে। অন্ততঃ দুটা কোণ বিচাৰি উলিওৱা। ইয়াত আমি বিচাৰিবলৈ হ'লে এইটো এটা কোণ বৰ্ডখনৰ, এইটো এটা কোণ চুক, এইটো কোণ হ'ব। তাৰপিছত এই চাইকেলখনত কোনটো কোণ হ'ব পাৰে, এইটো কোণ হ'ব পাৰে। আৰু শীৰ্ষবিন্দু, এই বৰ্ডখনৰ শীৰ্ষবিন্দু 4টা আছে, 1 2 3 4টা, ইয়াত 4টা হ'ব। তাৰপিছত চাইকেলত যদি চাওঁ আমি, এইটো ইয়াত শীৰ্ষবিন্দু এটা হ'ব, ইয়াতো এটা কোণ হ'ব পাৰে, এইটো এটা কোণ হ'ব পাৰে, এইটো। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কৈছে আমাক PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। আমাক কৈছে PQ আৰু PR। আমি যদি এডাল বাহু আমি লওঁ, এডালে আমি PQ লওঁ, আকৌ PRডাল আমি এনেকৈ লিখিব লাগিব, এনেকৈ আঁকিব লাগিব। তোমালোকে স্কেলে আঁকিবা, মইতো হাতেৰে কৈ দেখাইছোঁ। PQ আৰু PR এইটো হৈ গ'ল আমাৰ কোণ। এতিয়া শীৰ্ষবিন্দু কোনটো হ'ব, এইটো Pটো আৰু শীৰ্ষবিন্দু হ'ব। P বিন্দুত কোনটো উৎপন্ন হৈছে। এতিয়া বাহু দুটা কি হ'ব আমাৰ, PQ আৰু PR। 4 নম্বৰ প্ৰশ্ন দিছে কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে। এতিয়া ইয়াত চিত্ৰটো চাওঁ আমি। এই চিত্ৰটোত যদি আমি লওঁ AOB, আমি OCডাল নাই বুলি ভাবিছোঁ, এইটো এটা কোণ হ'ব। তাৰমানে AOB এইটো এটা কোণ হৈ গ'ল। তাৰপিছত চাওঁ আমি আকৌ OB আৰু OC এটা কোণ গঠন কৰিছে, OB ৰশ্মি আৰু OC ৰশ্মি। এইডাল যদি চাওঁ আমি, এডাল OB ৰশ্মি আৰু এডাল হ'ল OC ৰশ্মি। এইটো এটা কোণ হ'ল, দুটা কোণ হ'লেই, এই দুটা কোণ আমি পালোঁ। আৰু এটা চাওঁ আমি OC আৰু OA, যদি আমি আঁকো, এডাল হৈ গ'ল OC ৰশ্মি, এডাল OC। আমি মাজৰ OBডাল নাই বুলি ভাবোঁ, এডাল নাই যেনিবা,
এইটো অ এ এইটো এটা কোণ হৈ গ'ল কোণ তিনিটা হৈ গ'ল এতিয়া এটা হ'ল যে বি অ' চি এইটো এটা কোণ তাৰপিছত এ অ' বি এইটো এটা কোণ এই দুটা হ'লেই আৰু এটা ডাঙৰ কোণ হৈছে এই দুটা কোণ হৈ গ'ল আৰু ডাঙৰ কোণটো হ'ব এ অ' চি এইটো ক'ম এ অ' চি বা চি অ' এ বুলি ক'ব পাৰিম ইয়াত তিনিটা কোণ আছে কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে আমি লিখিম আমি তিনিটা কোণ আছে বুলি লিখিম এতিয়া 5 নম্বৰ ছবিটো একেটা ছবিয়ে ইয়াত চিহ্নিত কৰা কোণবোৰ নাম লিখিব গৈছে এতিয়া আমি ইয়াত দেখিলোঁ প্ৰথম কোণটো কোণ হৈছে আমি দেখিলোঁ ইয়াত এ অ' বি আমি কোণটো নাম লিখিম কোণ এ অ' বি বা তোমালোকে বি অ' এ বুলিও লিখিব পাৰা তাৰপিছত পিছৰ কোণটো আমি দেখিলোঁ বি অ' চি এইটো এটা কোণ সেইটো হ'ব আমাৰ কোণ বি অ' চি তাৰপিছত আৰু এটা কোণ হৈছে আমাৰ অ' এ আৰু অ' চি কিন্তু কোণ গঠন কৰিছে আমাৰ এ অ' চি এই ডাঙৰ কোণটো এবাৰ এ অ' চি বুলি লিখিম এইকেইটা হ'ল কোণকেইটাৰ নাম 6 নম্বৰ প্ৰশ্নটো দিছে তোমাৰ বহীত এ বি চি তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে ইয়াত তিনিটা বিন্দু আছে এ বি চি একে ৰেখাত তিনিটা একে ৰেখাত নাই ইয়াৰ পৰা তুমি তিনিটা বিন্দু এ বি চিৰ যিকোনো এযোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা আমি ৰেখা কেইডাল ল'ব পাৰিম যিকোনো এযোৰ মানে দুটা বিন্দু আমি এ বি লগালোঁ এডাল ৰেখা পালোঁ আমি এ বি আকৌ এ আৰু চি লগাম এ চি পালোঁ দুডাল ৰেখা আকৌ বি আৰু চি লগালোঁ আমি কেইডাল ৰেখা পালোঁ এতিয়ালৈকে তিনিডাল আৰু সেইডালৰ নামটো কি হ'ব এ বি এ চি আৰু বি চি তিনিডাল আমি প্ৰথম প্ৰশ্নটো আমি কেইডাল ৰেখা অংকন কৰিব পাৰিলোঁ তিনিডাল আমি ইয়াত অংকন কৰিব পাৰিলোঁ উৎপন্ন হোৱা ৰেখাবোৰ নামাকৰণ কৰা আমি এ বি এ চি আৰু বি চি তিনিডাল ৰেখা আমি নাম লিখিলোঁ তাৰপিছত কৈছে তোমাৰ ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে উৎপন্ন হোৱা কোণবোৰ নামাকৰণ কৰা ইয়াত কোণকেইটা পালোঁ আমি তিনিটা এটা দুটা তিনিটা আমি কোণকেইটাৰ নাম কি বুলি ক'ম এতিয়া প্ৰথমটো নাম ক'লোঁ যেনিবা বি এ চি এইটো এটা কোণ তাৰপিছত এই কোণটো হৈ গ'ল আকৌ এইটো আমি চি কোণত এ চি বি চি বিন্দুৰ কোণটো উৎপন্ন হৈছে গতিকে চিটো আমি মাজত ৰাখিছোঁ আৰু এটা কম কোণ পাওঁ আমি এ বি চি বি বিন্দুৰ কোণটো উৎপন্ন হৈছে এ বি চি এই তিনিটা কোণ ইয়াত উৎপন্ন হৈছে তাত 2 নম্বৰ প্ৰশ্নটো কৈছে আমাক তোমাৰ বহীত এটা বিন্দু ডি এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো ৰেখাত নাথাকে এতিয়া ডি বিন্দুৰ যিকোনো এযোৰ বিন্দুৰ মাজেৰে কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা এতিয়া ডি এটা বিন্দু ল'ব গৈছে আমি যেনে মাজতে লৈ ল'লোঁ এইটো ডি এটা বিন্দু এতিয়া আমি কেইডাল ৰেখা অংকন কৰিব পাৰিম এ আৰু ডি লগালোঁ এডাল ডি আৰু বি লগালোঁ দুডাল আকৌ ডি আৰু চি লগালোঁ কেইডাল হৈ গ'ল ইয়াত তিনিডাল মুঠতে আমাৰ ৰেখা কেইডাল হ'ল এতিয়া 6ডাল হৈ গ'ল এই তিনিডাল আছিলে এ বি এ চি আৰু বি চি আছিলে আৰু তিনিডাল পালোঁ আমি সেইকেইটা হ'ল এ ডি ডি বি আৰু চি ডি এতিয়া আমি কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিলোঁ ইয়াত লিখিব লাগিব আমি তিনিডাল আৰু তিনিডাল আমি বেছিকৈ অংকন কৰিব পাৰিলোঁ এতিয়া ই নম্বৰটো কৈছে এ বি চি ডি এই চাৰিটাৰ একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এযোৰ বিন্দুৰ মাজেৰে তুমি কেইডাল ৰেখা পালা মুঠতে আমি কেইডাল ৰেখা পালোঁ এতিয়া 6ডাল পালোঁ ইয়াত আমি লিখিব লাগিব 6ডাল তাৰপিছত কৈছে এ বি চি ডি বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দুত চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান এতিয়া আমি ইয়াত কিমান কোণ উৎপন্ন হৈছে আমি চাব লাগিব এইটো এটা সৰু কোণ এটা দুটা ইয়াত দুটা কোণ আছে ইয়াত আছে তিনিটা চাৰিটা পাঁচটা ছটা এইটো এটা 7টা 8টা 9টা হৈ গ'ল এতিয়া কেইটা কোণ উৎপন্ন হ'ব উত্তৰটো হ'ব আমাৰ গঠন কৰা কোণৰ সংখ্যা কিমান বুলি ক'ব আমি লিখিব লাগিব ইয়াত 9টা ইয়াৰ পিছত তোমালোকক 35 নম্বৰ পৃষ্ঠাত দিছে বিভিন্ন সময়ত ঘড়ীৰ মিনিট আৰু ঘড়ী কাটাৰ মাজৰ ঘূৰ্ণনৰ পৰিমাণ মানে কোণটো কিমান হ'ব সুধিছে দুপৰীয়া 12 বাজিলে আমাৰ ঘণ্টা কাটা আৰু মিনিটৰ কাটা একেলগ হৈ যায় এতিয়া চাওক ইয়াত লিখিছোঁ ইয়াক কৈছে ঘণ্টা কাটাৰ লগ অ' এ বুজাইছে অ' এ ঘণ্টা কাটা আৰু অ' বি হৈ গ'ল মিনিটৰ কাটা
অ' বি হ'ল মিনিটৰ দুইডাল ৰেখা দুডাল কাটা একেলগ হৈ যাব যেতিয়া 12 বাজিব তেতিয়া সিহঁতৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 0 যেতিয়া দুপৰীয়া 1 বাজিছে এইটো দুপৰীয়া 1 বাজিছে ইয়াত চাওঁ আমি এই ঘণ্টা কাটা আৰু এডাল মিনিটৰ কাটা ঘণ্টা কাটাডালক কৈছে অ' এ আৰু এডালক কৈছে অ' বি এই মাজৰ কোণটো কিমান ডিগ্ৰী হয় কৈছে 30 ডিগ্ৰী অ' বিন্দুত কোণটো উৎপন্ন হ'ব গতিকে লিখিছে এ অ' বি অ'টো মাজত ৰাখিছে বা আমি এইটো বি অ' এ বুলিও লিখিব পাৰোঁ ইয়াৰ কোণটো কিমান ডিগ্ৰী হৈছে 30 ডিগ্ৰী তাৰমানে 12 পৰা 1 লৈ এই মাজৰ কোণটো 30 ডিগ্ৰী আকৌ যদি ঘণ্টা কাটাডাল 1 পৰা 2 পায়গৈ এই গোটেইকেইটা 30 ডিগ্ৰীকৈ বাঢ়ি যায় মানে ইয়াত 30 ডিগ্ৰী হ'ল ইয়াৰো 30 ডিগ্ৰী হ'ব মানে 60 ডিগ্ৰী হৈ যাব যেতিয়া 2 বাজিব এই মাজৰ কোণটো 30 ডিগ্ৰী সমান এতিয়া চাওঁ এতিয়া 2 বাজিছে 1 লৈকে কিমান 30 ডিগ্ৰী আছিলে এডোখৰ 30 ডিগ্ৰী গতিকে 30 কিমান হৈ গ'ল 60 তাকে নকৰি 2 পূৰণ কৰিছে যেতিয়া 2 বাজিব 2 লগত 30টো পূৰণ কৰিছে গতিকে 60 ডিগ্ৰী হৈছে যদি 3 বাজিলে কিমান ডিগ্ৰী হ'ব ইয়াত 30 ডিগ্ৰী তিনিটা পূৰণ হ'ব তাৰমানে কিমান ডিগ্ৰী হ'ব 3 বাজিলে 90 ডিগ্ৰী হৈ যাব এইটো চোৱা 3 বাজিলে ঘণ্টা কাটাৰ মিনিটৰ কাটাৰ মাজৰ কিমান ডিগ্ৰী হ'ব এইটো ইংৰাজী এল আখৰ হ'লে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় আমি ইয়াত পালোঁ 30 60 30 কিমান হৈ গ'ল 90 তাকে নকৰি যোগ নকৰি কি কৈছে পূৰণ কৰিছে 3 লগত 30 পূৰণ কৰিছে কিমান হৈছে 90 তেনেকৈ 4 বাজিলে কিমান হ'ব আমাৰ 4 বাজিলে 4 পূৰণ 30 120 ডিগ্ৰী হ'ব 4 পূৰণ 30 120 ডিগ্ৰী যদি আমাৰ 5 বাজে ইয়াত 30 1 2 3 4 5 5ৰ লগত 30 পূৰণ কৰিছে 150 ডিগ্ৰী তেনেকৈ 30 ডিগ্ৰীকৈ কোণটো বাঢ়ি গৈ থাকিব ইয়াত দিছে এতিয়া নিশা 9 বাজিছে এইটো কোণ কিমান হৈছে এইফালৰ পৰা আৰম্ভ হৈ ইমান 9 পালেহি গতিকে 30ৰ লগত আমি 9 লগত 30টো পূৰণ কৰিছে 9 পালেহি 30 ডিগ্ৰীকৈ কোণ হৈছে গতিকে 270 ডিগ্ৰী হৈছে তেনেকৈ এখন নিশা যেতিয়া 12 বাজিলে গোটেই এই মিনিটৰ ঘণ্টা আৰু মিনিটৰ কাটাডালৰ মাজত এতিয়া গোটেই এক পাক সম্পূৰ্ণ হ'ল এক পাক যদি আমাৰ সম্পূৰ্ণ হৈ যায় তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী হ'ব গোটেই এক পাক সম্পূৰ্ণ হ'লে আমি কোণটো কিমান বুলি ক'ম 360 ডিগ্ৰী ইয়াৰ পিছত তোমালোকক দিছে কৰি চাওঁ আহা 2.3 ইয়াত দিছে তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 আৰু 12টা সমান ভাগত ভাগ কৰা হৈছে প্ৰতিটো ক্ষেত্ৰত উৎপন্ন হোৱা কোণৰ ডিগ্ৰী কিমান হ'ব ইয়াত আমাৰ কোণৰ ডিগ্ৰীটো আমাক লিখিব লাগে কিমান ডিগ্ৰী হ'ব এতিয়া এইটো কৈছে বৃত্তটো আমাৰ কি হৈছে এটা ভাগত আছে সম্পূৰ্ণ এটা ভাগ আছে ইয়াত কোণটো কিমান হ'ব এই গোটেই কোণটো কিমান ডিগ্ৰী হয় বুলি কৈছিলে বৃত্তৰ কেন্দ্ৰটোত 360 ডিগ্ৰী কোণ হয় গতিকে আমি ইয়াত লিখিব লাগিব 360 এই বাকচত আমি লিখিব লাগিব 360 এতিয়া চাওঁ এই বৃত্তটোৰ দুভাগ হ'ল সমানে দুভাগ হ'ল গোটেই কোণটো কিমান আছিলে 360 ডিগ্ৰী গতিকে এই বৃত্তটোৰ দুভাগ হৈছে গতিকে আমি 360টোক আমি দুভাগ এইটো যিহেতু বৃত্তটোৰ দুভাগ হ'ল গতিকে দুভাগৰ একৰ লগত 360টো পূৰণ কৰিব লাগিব এতিয়া 2 যদি আমি 360 হৰণ কৰোঁ কিমান হ'ব 180 ডিগ্ৰী তাৰমানে এই কোণটো কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব তেনেকৈ ইয়াত চাওঁ বৃত্তটো কেইভাগ হৈ গ'ল বৃত্তটো 3 ভাগ হৈ গ'ল এভাগ দুভাগ 3 ভাগ সমানে 3 ভাগ হৈছে গোটেই সম্পূৰ্ণ কোণটো আছিলে আমাৰ 360 ডিগ্ৰী আছিলে 3 যদি আমি 360 হৰণ কৰোঁ কিমান হ'ব ইয়াত 120 ডিগ্ৰী হ'ব তেনেকৈ ইয়াত চাইছোঁ আমাৰ বৃত্তটো 4 ভাগ হ'ল সমানে 4 ভাগ হ'ল গতিকে আমি 4 ভাগৰ একৰ লগত আমি 360টো আমি পূৰণ কৰোঁ 4 360 হৰণ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব তাৰমানে ইয়াৰ এই প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী ইয়াত চাওঁ আমি বৃত্তটো এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ যদি 5 ভাগ হৈছে আমাক এইটো 5 ভাগৰ 1 পূৰণ 360 সমানে 5 ভাগ হৈছে 5 আমি কটাকটি কৰিলে 5 7 গুণ 35 আৰু কিমান থাকিলে 1 থাকিলে 5 2 গুণ 10 এই কোণটো কিমান ডিগ্ৰী হ'ব 72 ডিগ্ৰী ইয়াত চাওঁ আমি এভাগ ছভাগ হৈছে গতিকে ছভাগৰ 1 পূৰণ 360 ডিগ্ৰী এইটো কৰিলে কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব 6 যদি আমি 360 হৰণ কৰোঁ 60 হ'ব তাৰমানে ইয়াৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী তেনেকৈ ইয়াত চাওঁ বৃত্তটো 8 ভাগ হৈছে 8 ভাগ হ'লে আমাৰ কিমান ডিগ্ৰী হ'ব 8 ভাগৰ 1 পূৰণ 360 ডিগ্ৰী 8 যদি হৰণ কৰোঁ আমি
8 4 গুণ 32 8 5 গুণ 40 মানে প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী ইয়াত চাওঁ 1 2 3 4 5 6 7 8 9 ভাগ হৈছে 9 ভাগ হলে আমাৰ কিমান হ'ব লাগিব 9 ভাগৰ 1 পূৰণ 360 9 এ 360 খন কৰিলে কিমান হ'ব 40 ডিগ্ৰী হৈ যাব ইয়াত হৈছে 10 ভাগ 10 ভাগৰ 1 পূৰণ 360 কিমান হ'ব আমাৰ 10 এ 360 খন কৰিলে 36 ডিগ্ৰী হৈ যাব ইয়াত 12 ভাগ হৈছে গতিকে এটো 12 ভাগৰ 1 পূৰণ 360 এটো কৰিলে কিমান হ'ব 12 360 খন কৰিলে 3 বাৰ 36 30 ডিগ্ৰী হৈ যাব ইয়াৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী হৈ যাব 30 ডিগ্ৰী এতিয়া দিছে কোণৰ বিভিন্ন প্ৰকাৰ প্ৰথমটো দিছে সমকোণ আমি ক্লাস 5 ত সমকোণ পঢ়ি আহিছিলো যেতিয়া ইংৰাজী এল আখৰৰ নিচিনা হয় তেতিয়া আমি কি কম সমকোণ বুলি কম এটো ইংৰাজী এল আখৰ হৈছে এটো কি কম ক'ব সমকোণ এই ৰশ্মি দুডালৰ মাজৰ কোণটো আমি কম সমকোণ সমকোণ হলে 90 ডিগ্ৰী আৰু সমকোণটো ইংৰাজীত কি বুলি কয় ৰাইট এংগল বুলি কোৱা হয় তাৰ পিছত কৈছে সৰল কোণটো ক'ব আমাক ক'ব ষ্ট্ৰেট এংগল এটো চাও এডাল সৰল ৰেখাৰ নিচিনা হৈছে এতিয়া এই দুডাল ৰশ্মি এটা ৰঙা চিন দিয়া আছে এডাল নীলা চিন এই দুডালৰ মাজৰ কোণটো কিমান ডিগ্ৰী হৈছে আমাক 180 ডিগ্ৰী গতিকে এই কোণটো আমি কি কম সৰল কোণ তাৰ পিছতো কৈছে আমাক সম্পূৰ্ণ কোণ কৈছে কমপ্লিট এংগল আমি দেখিছো এটা এটা বিন্দু ইয়াত সম্পূৰ্ণ এটা কোণ হৈছে গোটেই চাৰিফালে এটা কোণ হৈছে গতিকে সেই কোণটোক কয় সম্পূৰ্ণ কোণ ইয়াক কমপ্লিট এংগল বুলি কোৱা হয় ইংৰাজীত আৰু তাৰ মানটো হৈছে 360 ডিগ্ৰী আমি এই বৃত্তটোৰ যেটো কেন্দ্ৰত এই সম্পূৰ্ণ কোণটো উৎপন্ন হয় এটা হৈছে 360 ডিগ্ৰী তাৰপিছত কৈছে সূক্ষ্ম কোণ আমি এটা কোণ দেখিছো এই কোণটো 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত আছে যদি এটো এল আখৰ হয় 90 ডিগ্ৰী হ'ব গতিকে এটো ক'ব আমাৰ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিলে ক'ব সূক্ষ্ম কোণ আৰু ইংৰাজীত কোৱা হয় এটো একুইট এংগল তাৰপিছত কৈছে স্থূল কোণটো আমি পাইছো যে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেই কোণটোক কোৱা হয় স্থূল কোণটোক বৃহৎ কোণ বুলি কোৱা হয় আৰু এটো ইংৰাজীত কোৱা হয় অবটিউচ এংগল এটা ছবি দেখিছো আমি এটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে কিন্তু 180 ডিগ্ৰী এটো 180 ডিগ্ৰী হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক আমি কম স্থূল কোণ তাৰপিছত কৈছে প্ৰবৃদ্ধ কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ প্ৰবৃদ্ধ কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেনে কোণক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণৰ ইংৰাজীত কোৱা হয় ৰিফ্লেক্স এংগল প্ৰবৃদ্ধ কোণ সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব ইয়াত দেখাইছে আমাক এটোৰ পৰা হৈছে কোণটো গুটেটো এটো হৈছে 360 ডিগ্ৰীতকৈ সৰু কোণ হৈছে কিন্তু 180 ডিগ্ৰীতকৈ ডাঙৰ কৰিছা হা 2.4 সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব আমাক কৈছে সমকোণ আমি এটা ঘড়ীৰ সমকোণ আঁকিছিলো ক্লাস 5 ত তথাপি ইয়াতে ঘড়ীটো আমি আঁকি লৈছো এটো 6 9 3 12 যেতিয়া সমকোণ হ'ব আমি যেনিবা 9 বাজিলে ঘড়ীত এটো ইংৰাজী এল আখৰ হৈছে এই কোণটো সমকোণ হৈছে এতিয়া এডাল ঘণ্টা কাটা এডাল মিনিট কাটা ইয়াৰ মাজত কিমান মিনিট আছে 9 আছে 10 আছে ইয়াত আছে 11 9 ৰ পৰা 10 লৈ কিমান মিনিট 5 মিনিট 10 ৰ পৰা 11 লৈ কিমান হৈ গ'ল 5 মিনিট মানে 5 10 15 মিনিটৰ ব্যৱধান থাকিব লাগিব আমি ইয়াত লিখিব লাগিব 15 মিনিট তাৰপিছত কৈছে 2 নম্বৰটো কৈছে সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব সৰল কোণ এতিয়া সৰল কোণ হ'বলৈ হলে আমি কি কৰিম এটো হল আমাৰ সৰল কোণ 6 বাজিছে ঘণ্টা কাটা 6 কোণত থাকিব মিনিটৰ কাটা 12ত থাকিব এতিয়া এডাল সৰল ৰেখা নিচিনা হৈছে গতিকে এটো হ'ব আমাৰ কি হ'ব সৰল কোণ হ'ব এডাল সৰল ৰেখা হৈছে এই কোণটো মানে সৰল কোণ কিমান মিনিট হৈছে এই 12 ৰ পৰা 6 লৈ কিমান মিনিট আমি যদি চাও ইয়াত আছে 1 আছে ইয়াত 2 আছে 3 4 5 12 ৰ পৰা 1 লৈ 5 মিনিট 1 ৰ পৰা 2 লৈ 5 মিনিট হ'ব তাৰ মানে 5 মিনিটকে বাঢ়ি গৈছে আমি হিসাব কৰো 5 10 15 20 25 30 এতিয়া সৰল কোণ হ'বলৈ হলে ঘণ্টা আৰু মিনিটৰ কাটা কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব এটো লিখিব লাগিব আমি 30 মিনিট তাৰপিছত দিছে
বিশেষ প্ৰকাৰৰ কোনবোৰ ইয়াত কৈছে কম্পাছৰ সহায়ত বৃত্ত অংকন কৰা এইটো বৃত্ত আঁকিছে এটা বৃত্তাকৃতি পালোঁ এতিয়া সুধিছে চিত্ৰটো অংকন কৰোঁতে কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা আমি পেঞ্চিলডাল কিমান পাক ঘূৰালোঁ সম্পূৰ্ণ এপাক ঘূৰালোঁ গতিকে আমি ইয়াত লিখিব লাগিব এপাক চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব ইয়াৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব 360 ডিগ্ৰী এই কোণটোৰ এটা বিশেষ নাম আছে নামটো কি ইয়াৰ নামটো হৈছে সম্পূৰ্ণ কোণ ইয়াৰ নামটো কি হৈছে সম্পূৰ্ণ কোণ তাৰপিছত কৈছে আমাক বৃত্তটোক সমানে দুভাজ কৰা বৃত্তাকৃতিৰ আধা এইটো সমানে দুভাজ কৰিলোঁ এইটো আধা হৈ গ'ল এতিয়া কৈছে চিত্ৰটো আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা এতিয়া এইটো আঁকিবলৈ হ'লে পেঞ্চিলডাল কিমান ঘূৰাম আমি সম্পূৰ্ণ এপাকৰ আধা ঘূৰালোঁ দুভাগৰ এক অংশ আমি লিখিব লাগিব ইয়াত লিখিব লাগিব আমি দুভাগৰ এক এতিয়া ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈছে এই কোণটো কিমান ডিগ্ৰী হ'ব গোটেই কোণটো আছিলে 360 ডিগ্ৰী তাৰ আধাটো কিমান হ'ব তেতিয়াহ'লে 180 ডিগ্ৰী হ'ব ইয়াত লিখিব লাগিব 180 ডিগ্ৰী এই কোণটো এটা বিশেষ নাম আছে ইয়াৰ নামটো কি 180 ডিগ্ৰী কোণটোক আমি কি কোণ বুলি কওঁ সৰল কোণ বুলি কওঁ ইংৰাজীত লিখিব লাগিলে আমি ষ্ট্ৰেট এংগল বুলি লিখিম তাৰপিছত চাওঁ আকৌ দুভাজ কৰা এতিয়া বৃত্তাকৃতিটোৰ 1/4 4 ভাগৰ এভাগ হৈ গ'ল গতিকে আমি কিমান ভাগ ঘূৰাম এতিয়া 4 ভাগৰ 1 এটা 4 ভাগৰ 1 লিখিম আমি চিত্ৰটোৰ 1/4 কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে গতিকে এইটো আমাৰ ইংৰাজীত কি আখৰ হৈছে এল আখৰ হৈছে এল আখৰটো হ'লে কিমান ডিগ্ৰী হ'ব আমাৰ 90 ডিগ্ৰী আমি ইয়াত লিখিব লাগিব 90 ডিগ্ৰী আৰু এই কোণটোৰ নামটো কি হয় আমি এইটো নাম লিখিব লাগিব সমকোণ এতিয়া কৈছে তুমি ভাঁজবোৰ খুলি লোৱা তলত দিয়া আকৃতিটো পাবা এই আকৃতিটোৰ মুঠতে কেইটা সমকোণ আছে আমি সমকোণ চাওঁ এইটো এটা সমকোণ এটা দুটা তিনিটা চাৰিটা ইয়াত কেইটা সমকোণ আছে উত্তৰটো হ'ব 4টা ইয়াত আমাক কৈছে কৰি চাওঁ আহা ইয়াত কিছুমান কোণ দিয়া আছে কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰি তলৰ তালিকাখনৰ মতে শ্ৰেণীকৰণ কৰা আমি এ নম্বৰ যিটো কোণ এই কোণটো ইংৰাজী এল আখৰটো হৈছে গতিকে এই কোণটো কিমান ডিগ্ৰী হ'ব সমকোণ গতিকে সমকোণত আমি কি লিখিব লাগিব সমকোণত আমি লিখিব লাগিব এ বুলি মানে এই কোণটো আমাৰ সমকোণ হৈছে এতিয়া যদি আমি চাওঁ বি নম্বৰ কোণটো আমি জানো যে ইংৰাজী এল আখৰ হ'লে আমাৰ সমকোণ হয় এইটো এল আখৰতকৈ এই কোণটো সৰু হৈছে সৰু হ'লে আমি কি কোণ লিখিব লাগিব এইটো হৈছে আমাৰ সূক্ষ্ম কোণ এতিয়া সূক্ষ্ম কোণটো আমি ক'ত আছে এইটো বিটো আমি লিখিব লাগিব সূক্ষ্ম কোণ পিছতো চাওঁ চিটো আমি আকৌ ইংৰাজী এল আখৰটো মনত পেলাওঁ ইংৰাজী এল আখৰ হ'ব দিলে এইটো হ'ব ইংৰাজী এল আখৰ এল হ'ব তেতিয়াহ'লে সমকোণ হ'ব সমকোণতকৈ ডাঙৰ হৈছে সমকোণতকৈ ডাঙৰ হ'লে কি কোণ ক'ব লাগিব আমি বৃহৎ কোণ বা স্থূল কোণ গতিকে স্থূল কোণটো হ'ব এইটো চিটো হ'ব তাৰপিছত এইটো আছে ডি কোণটো কি হৈছে এডাল সৰল কোণ হৈছে এইটো হ'ল সৰল কোণ তাৰপিছত কৈছে আমাক ই নম্বৰ কোণটো চাওঁ ই নম্বৰ কোণটো এটা সম্পূৰ্ণ কোণ হৈছে এইটো হ'ল 360 ডিগ্ৰী কোণ আছে এইটো সম্পূৰ্ণ কোণ গতিকে এইটো লিখিব লাগিব আমি চি তাৰপিছত আমি ই লিখিব লাগিব তাৰপিছত এফ নম্বৰ কোণটো চাওঁ এই কোণটো আমাৰ 180 ডিগ্ৰীতকৈ আমাৰ ডাঙৰ হৈছে গতিকে এইটো কোণটো আমাৰ প্ৰবৃদ্ধ কোণ হ'ব ইয়াত আমি লিখিব লাগিব এফ এতিয়া কৈছে ইয়াত এটা সূক্ষ্ম কোণ গঠন কৰা এইবোৰ বিন্দু আছে এই বিন্দুবোৰ এটা সূক্ষ্ম কোণ ইয়াত আঁকি থোৱা আছে আৰু এটা আমি সূক্ষ্ম কোণ আমি আঁকিব লাগে যদি আমি সূক্ষ্ম কোণ এটা আঁকো এই ছবিটোত এই বিন্দুকেইটা যদি আমি লগাই দিওঁ এই কোণটো কি হ'ব আমাৰ সূক্ষ্ম কোণ হৈ যাব তাৰপিছত কৈছে এটা স্থূল কোণ মানে হ'ল 90 ডিগ্ৰীতকৈ আমাৰ ডাঙৰ হ'ব কিন্তু 180 ডিগ্ৰীতকৈ সৰু স্থূল কোণ হ'ব হ'লে যেতিয়া এল আখৰ হ'ব যদি আমি ইয়াত আঁকো এইটো এল আখৰ হ'লে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ বুলি ক'লে আমি এইফালে আঁকি দিম এইফালে আঁকি দিলোঁ এইটো কিমান ডিগ্ৰী হ'ব আমাৰ এতিয়া এই কোণটো কিমান ডিগ্ৰী হ'ব আমাৰ এইটো স্থূল কোণ হৈ গ'ল ইয়াত যদি আকৌ আমি এই ছবিটোত ইয়াত আমি প্ৰথমতে এল আখৰটো চাওঁ যদি এল হ'বলৈ হয় 90 ডিগ্ৰী হ'বলৈ হয় এনেকুৱা হ'ব এইটো হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব গতিকে আমি আঁকি দিওঁ এই আঁচডাল আমি ইয়াত দি দিওঁ যদি ইয়াত দি দিওঁ তেতিয়া আমাৰ এই কোণটো কিমান ডিগ্ৰী হৈ গ'ল আমাৰ স্থূল কোণ হৈ গ'ল তাৰপিছত চাওঁ এটা প্ৰবৃদ্ধ কোণ আমি প্ৰবৃদ্ধ কোণটো বুজি পাব লাগিব প্ৰবৃদ্ধ কোণটো হ'ল 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু
এতিয়া 180 ডিগ্ৰী কোণটো আমি প্ৰথমতে চাই লওঁ এই আঁচডাল যদি এইডাল আমি এফালে দিওঁ কিমান ডিগ্ৰী হ'ব তেতিয়া এই কোণটো 180 ডিগ্ৰী হ'ব ইয়াতকৈ ডাঙৰ হ'ব লাগিব ডাঙৰ হ'বলৈ হ'লে কি কৰিম আমি এইডাল আঁচ দিছোঁ এই আঁচডাল আমি ইয়াত লগাই দিলোঁ জানো এতিয়া আমি এইডাল মোহাই দিলোঁ এতিয়া এই যিটো কোণ হ'ব এইটো আমাৰ কি কোণ হ'ব প্ৰবৃদ্ধ কোণ ইয়াত চাওঁ আমি ইয়াত প্ৰবৃদ্ধ কোণ আঁকিব কৈছে ইয়াত প্ৰথমতে আমি সৰল কোণটো চাই লওঁ সৰল কোণতকৈ এইটো আমাৰ সৰল কোণ হ'ব সৰল কোণতকৈ ডাঙৰ বুলি ক'লে এই আঁচডাল আমি ক'ত দিব লাগিব ইয়াত এতিয়া এইডাল মোহাই দিছোঁ আমি এতিয়া এই কোণটো কিমান ডিগ্ৰী হ'ব আমাৰ এটা প্ৰবৃদ্ধ কোণ 3 নম্বৰ প্ৰশ্ন দিছে যদি এটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰোঁ তেনে গঠন হোৱা কোণটো কি কোণ হ'ব সমকোণ মানে হ'ল যেনিবা 90 ডিগ্ৰী সূক্ষ্মকোণ আমি এটা সূক্ষ্মকোণ যদি ধৰোঁ এতিয়া 20 ডিগ্ৰী যিকোনো এটা সূক্ষ্মকোণ ধৰিছোঁ 90 ডিগ্ৰীতকৈ সৰু কোণটো আমি সূক্ষ্মকোণ ক'ম কিমান ডিগ্ৰী হ'ব 110 ডিগ্ৰী 110 ডিগ্ৰী কোণটোক আমি কি ক'ম 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু কোণক আমি কি ক'ম স্থূল কোণ তেতিয়াহ'লে ইয়াত লিখিব লাগিব এইটো স্থূল কোণ বা বৃহৎ কোণ লিখিব লাগিব প্ৰথমটো উত্তৰ কি লিখিব লাগিব স্থূল কোণ বা বৃহৎ কোণ যদি দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব দুটা সমকোণ মানে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী তাৰপিছত আৰু এটা সূক্ষ্মকোণ আমি যিকোনো এটা সূক্ষ্মকোণ ধৰোঁ যেনিবা 10 ডিগ্ৰী ধৰিছোঁ 10 ডিগ্ৰীটো সূক্ষ্মকোণ 90 180 আৰু কিমান হ'ব 190 ডিগ্ৰী হৈ গ'ল এতিয়া 190 ডিগ্ৰী কোণটোক আমি কি কোণ বুলি ক'ম 180 ডিগ্ৰীকৈ ডাঙৰ 360 ডিগ্ৰীকৈ সৰু কোণক কি কোণ বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল এইটো লিখিব লাগিব প্ৰবৃদ্ধ কোণ বুলি লিখিব লাগিব তাৰপিছত চাওঁ কাষৰ চিত্ৰটো চোৱাৰ তলৰ কোণযোৰ কোণ ডাঙৰ হ'ব কোৱা ইয়াত কৈছে AOB আৰু XOY AOB এইটো এটা ডাঙৰ কোণ AOB এইটো এটা ডাঙৰ গোটেই ডাঙৰ কোণ হৈছে ইয়াত কোণটো ডাঙৰ হ'ব AOB টো ডাঙৰ হ'ব তাৰপিছত কৈছে XOY AOB আৰু XOY এই সৰু কোণটো গতিকে ইয়াত AOB কোণটো ডাঙৰ হ'ব কাৰণ AOB কোণটোৰ ভিতৰতে XOY এই কোণটো সোমাই আছে আমি যদি এইটো বুজিবলৈ চাওঁ AOB কোণটো এইটো হ'ব AOB এইটো এটা ডাঙৰ কোণ ইয়াৰ ভিতৰতে আমাৰ কোণটো সোমাই আছে এই সৰু কোণটো সোমাই আছে XOY এই সৰু কোণটো ইয়াতে সোমাই আছে গতিকে AOB কোণটো ডাঙৰ হ'ব তাৰপিছত চাওঁ আমি AOB আৰু XOB আৰু XOB ভিতৰতে আমাৰ XOB টো সোমাই আছে XOB এই কোণটো সোমাই আছে গতিকে AOB টো আমাৰ ডাঙৰ হ'ব তাৰপিছত কৈছে AOY আৰু AOX AOY তাৰপিছত AOY কোণটো AOY এইটো কোণ AOY এইটো কোণ ইয়াৰ ভিতৰতে AOX টো এই সৰু কোণটো গতিকে কোণটো ডাঙৰ হ'ব AOY টো ডাঙৰ হ'ব কাৰণ ইয়াৰ ভিতৰতে কোণ AOX টো সোমাই আছে তাৰপিছত সুধিছে কাষৰ চিত্ৰটো চোৱাৰ তলৰ কোণটো কোণ ডাঙৰ কোৱা ইয়াত দিছে XOY ডাঙৰ নে AOB ডাঙৰ XOY আৰু AOB ইয়াত কওঁ আমি XOY এই কোণটো এটা স্থূল কোণ 90 ডিগ্ৰীকৈ ডাঙৰ কোণ আৰু AOB কোণটো এটা সূক্ষ্ম কোণ গতিকে কোণটো ডাঙৰ আমাৰ XOY কোণটো ডাঙৰ 7 নম্বৰ প্ৰশ্ন তলৰ চিত্ৰসমূহ চাই উত্তৰ দিয়া প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিওৱা আৰু ত্ৰিভুজৰ সংখ্যাবোৰ গঠন কৰা গাণিতিক চানেকিটো লিখা ইয়াত কি ত্ৰিভুজ কেইটা আছে ইয়াত আছে এটা ইয়াত কেইটা আছে 1 2 3 4টা আছে ইয়াত চাওঁ ত্ৰিভুজ কেইটা আছে 1 2 3 4 5 6 7 8 9টা ইয়াত কেইটা আছে 9টা আমি এতিয়া গাণিতিক চানেকিটো চাওঁ এইটো 1 হৈছে এতিয়া আমি 4টো কিমান পাইছোঁ 1 যোগ 3 কে 4 পাইছোঁ এতিয়া 9টো চাওঁ আমি 1 যোগ 3 যোগ 5 একেদিনে 4 4 5 হৈ গ'ল 9 এইটো এটা চানেকি তাৰপিছত ইয়াৰ পিছৰ চানেকিটো কিমান হ'ব ইয়াত চানেকিটো আমি ক'লোঁ প্ৰতিটো চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা এতিয়া এই চিত্ৰৰ সূক্ষ্মকোণ কেইটা আছে 3টা এটা দুটা 3টা কোণ আছে ইয়াত এটা ত্ৰিভুজ আছে কোণ হৈ গ'ল 3টা ইয়াত ত্ৰিভুজ কেইটা আছে ত্ৰিভুজ আছে 4টা গতিকে কোণ কিমান হ'ব 4 পূৰণ 3 সমান 12টা ইয়াত সূক্ষ্মকোণ আছে ইয়াত ত্ৰিভুজ হৈ গ'ল 9টা গতিকে সূক্ষ্মকোণ হ'ব 9 পূৰণ 3 সমান 27টা ইয়াত সূক্ষ্মকোণ আছে এতিয়া 2 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল ইয়াত 27টা সূক্ষ্মকোণ আছে
চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব এতিয়া এই চিত্ৰটোৰ পিছৰ চিত্ৰটোৰ কথা কৈছে পৰৱৰ্তী চিত্ৰটোত ত্ৰিভুজ কেইটা হ'ব আমি চাই লওঁ ইয়াত চাওঁ ত্ৰিভুজ হৈ গ'ল 9টা ইয়াৰ পিছৰ চানেকিটো ত্ৰিভুজ কেইটা হ'ব ইয়াৰ 1 3 5 লৈ গৈছিলে পাছৰ পিছত আমি কি যোগ কৰিম 7 1 3 5 আৰু 7 যোগ কৰিম তাৰমানে কিমান হ'ব একেদিনে 4 4 5 9 9 7 হৈ গ'ল 16 ইয়াৰ পিছৰ চিত্ৰটোত 16টা ত্ৰিভুজ থাকিব আৰু তাত কোণ কেইটা থাকিব 16 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 48টা গতিকে এই চি নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 48টা কোণ থাকিব এই চিত্ৰসমূহৰ পঞ্চম স্থানত থকা চিত্ৰটোৰ কিমানটা সূক্ষ্মকোণ থাকিব 5 নম্বৰ এই 4 নম্বৰটোত হৈ গ'ল ত্ৰিভুজ হৈ গ'ল 16টা গতিকে 5 নম্বৰটো ত্ৰিভুজ কেইটা হ'ব আমি চাওঁ ইয়াত আছিলে 1 3 5 7 এতিয়া যাব 1 3 5 7 আৰু 9 লৈকে যাব একেদিনে 4 4 5 9 9 7 16 16 9 হৈ গ'ল 25 ইয়াৰ পিছৰ চিত্ৰত এই 48টা ত্ৰিভুজৰ পিছৰ চিত্ৰত থাকিব 25টা 25ৰ লগত যদি আমি 3 পূৰণ কৰোঁ কিমানটা কোণ থাকিব 75টা গতিকে একেবাৰে শেষৰটো উত্তৰ হ'ব ইয়াত 75টা সূক্ষ্মকোণ থাকিব